আমি আপোনাৰ অসম তৃণমূল কংগ্ৰেছৰ সভাপতিৰ বাবুৰ পৰা আপুনি পদত্যাগ কৰাৰ খবৰো পাইছোঁ বা আপোনাৰ পত্ৰও পাইছোঁ। এই ক্ষেত্ৰত আচলতে কি হৈছে কথাটো সবিস্তাৰে জনাবচোন। চাওক, মই অসম তৃণমূল কংগ্ৰেছত কিছুমান চৰ্ত লৈ হয় যোৱা 7 তাৰিখে জইন কৰিছিলোঁ আৰু 9 তাৰিখে সভাপতিৰ দায়িত্ব লৈছিলোঁ। হয় আজি প্ৰায় 6 মাহে হ'ল। হয় মই যিবোৰ কথা কৈছিলোঁ হয় সেই কথাবোৰ দলটোৱে কোনো পালন নকৰিলে। মোৰ এই কথা কোৱাৰ মাজত আছিলে যে 6 জনগোষ্ঠীক জনজাতীয়কৰণৰ কাৰণে আলোচনালৈ মতা আৰু 6 জনগোষ্ঠীৰ এই সমস্যাটো সংসদত উত্থাপন কৰা আৰু এইটো দলৰ নেশ্যনেল জেনেৰেল ছেক্ৰেটাৰী অভিষেক বেনাৰ্জীয়ে আমাক এই দলৰ অভিষেক বেনাৰ্জী নেশ্যনেল জেনেৰেল ছেক্ৰেটাৰী আমাক এই কথাটো সন্মতি দিছিলে যে আমি তেওঁলোকক আলোচনালৈ মাতিম, আলোচনাৰ পিছত আমি সংসদত উত্থাপন কৰিম। আৰু মই তেওঁলোকৰ ওপৰত এটা দাবী উঠাইছিলোঁ যে তৃণমূল কংগ্ৰেছটো যদি অসমত প্ৰাসংগিক কৰিব লাগে, যিটো বাঙালী টেগ আছে সেই টেগটো আঁতৰাব লাগিব আৰু অসমৰ ব্ৰহ্মপুত্ৰ ভেলীটো ইয়াক পপুলাৰ কৰিব লাগিব। সেইকাৰণে মই কৈছিলোঁ যে ভূপেন হাজৰিকাৰ নামত এটা বেংগল চৰকাৰৰ পৰা বঁটা দিয়াৰ কথা কৈছিল। আৰু টালিগঞ্জত যিটো প্ৰপাৰ্টি আছিলে সেই প্ৰপাৰ্টিটো ডিছপুটেড বুলি কৈছিলে। মই কৈছোঁ যে ক্ষতিপূৰণ দি হ'লেও সেই টালিগঞ্জৰ প্ৰপাৰ্টিটো হেৰিটেজ চাইট কৰিব লাগে। আৰু তৃতীয় কথাটো আছিলে যে আপোনাৰ যিটো আমাৰ মধুপুৰ সত্ৰ আছে সেইটো বৈষ্ণৱী চেণ্টাৰ কৰিব লাগে। কিন্তু মোৰ যিটো দলটোৰ বিকাশৰ কাৰণে যি ধৰণে অসমত আমি তৃণমূল কংগ্ৰেছৰ শ্লোগানটো মা মাটি মানুহ আৰু সমন্বয় কৰিলোঁ, ঠিক তেনেকুৱাকৈ এইটো মোক কৰিবলৈ নিৰ্দেশ দিছিল বা মই বিচৰা মতে মোক সুবিধা দিছিল। কিন্তু অসম যিহেতু বেংগলত মা মাটি মানুহে শ্লোগান আছিল আৰু সমন্বয় কৰিছিলোঁ। মই তৃণমূল কংগ্ৰেছত জইন কৰিছিলোঁ বেংগলী সম্প্ৰসাৰণবাদ কৰিবৰ কাৰণে নহয়। মই তৃণমূল কংগ্ৰেছত জইন কৰিছিলোঁ বেংগলী মানুহৰ সুৰক্ষাৰ কাৰণে, বেংগলী মানুহৰ লগত থকা বৰাক ব্ৰহ্মপুত্ৰৰ যিটো সমন্বয় বা পাহাৰ ভৈয়াম যিটো সমন্বয় বা আমাৰ যিটো BTAD এৰিয়াৰ লগত আমাৰ যিটো মূল ভূখণ্ডৰ সমন্বয়, এই কাৰণেই মই TMCত যোগদান কৰিছিলোঁ আৰু এই কাৰণে কামো কৰিছিলোঁ। মোৰ দিনত জনপ্ৰিয়তা শীৰ্ষত উঠিছিল এই BTAD এৰিয়াতে হওক, বৰাকতে হওক বা য'তেই হওক। কিন্তু আমাৰ যিগৰাকী ইয়াতে MP আছিল, এই MP গৰাকীৰ যিটো এণ্টি আছামিজ মনোভাৱ, তেওঁ আচৰিত কথা অসমৰে জীয়ৰী, কিন্তু তেওঁ অসমতো অসমীয়া নকয় আৰু ক'তোৱে তেওঁ অসমীয়া নকয়। মই তেওঁক এখন মেখেলা চাদৰ দি কৈছিলোঁ যে জইনিঙৰ সময়ত তুমি অসমীয়া ক'বা অসমত আহিলে, আৰু তুমি অসমলৈ আহোঁতে শাৰী পিন্ধিবা বা মেখেলা চাদৰ পিন্ধিবা, এই বুলি মই এযোৰ মেখেলা চাদৰ জইনিঙৰ আগতেই উপহাৰ দিছিলোঁ। কিন্তু তেওঁৰ যিটো এণ্টি আছামিজ মনোভাৱ, মোৰ বেংগলৰ এজন সাংবাদিকে তেখেতে কৈছিলে যে বেংগলী হৈ তেওঁ অসমীয়া ক'ব নোৱাৰা কোনো কাৰণ নাই অসমত, যিহেতু অসমীয়া কোৱাত ৰিজাৰ্ভেশ্যন আছে। সুস্মিতা দেৱ। এতিয়া মই ক'ব খুজিছোঁ, মই তেওঁক কৈছোঁ যে যোৱা 5টা মাহে তেওঁক মোক বেৰাকলৈ নিমন্ত্ৰণ নজনালে। আজি জনাম কালি জনাম বুলি। দলৰ সাংগঠনিক ক্ষেত্ৰত সুস্মিতা দেৱ 0। বৰাকত 3খন জিলা আছে, 3খন জিলাৰ সভাপতিকে দিব পৰা নাই, 3খন জিলাত কমিটিকে কৰিব পৰা নাই। আৰু ত্ৰিপুৰাৰ পৰাও মানুহে মোক কৰে যে সুস্মিতা দেৱে ত্ৰিপুৰাত TMC খতম কৰিলে, বৰাকত খতম কৰিলে আৰু এইবাৰ ব্ৰহ্মপুত্ৰ বেলীত খতমৰ কাৰণে ষড়যন্ত্ৰত লাগিছে। আৰু তেখেতৰো মূল স্বাৰ্থটো হ'ল কেনেকৈ TMCৰ পৰা টকা আহৰণ কৰিব পাৰে, তাৰ কাৰণে তেওঁক অসমত ৰাজনীতিটো কৰিব লাগে। আৰু এই পঞ্চায়তৰ নিৰ্বাচনত যি টকা পইচাৰ আদান প্ৰদান হৈছিলে, সভাপতি হিচাপে দলৰ নেতৃত্বই মোক টকা দিব লাগিছিল, কিন্তু এই টকা তেখেতে সম্পূৰ্ণৰূপে হস্তগত কৰি লৈ গৈছিল আৰু তাৰ পাছত তেওঁলোকে মই টকাৰ অপব্যৱহাৰ কৰা বুলি কৈছিল। গতিকে ইয়াৰ পাছতো মোক 2 তাৰিখৰ দিনাখন এজন উপসভাপতি, নামটো বেলেগ কিন্তু মই তেখেতৰ নামটো ল'ব নিবিচাৰোঁ, তেখেতক মই দালাল আহমেদ বুলিয়ে কওঁ, BJPৰ এজেণ্ট বুলিয়ে কওঁ, যে তেখেতক মই এই কথাটোৰ কাৰণে মই কৈছিলোঁ যে মোক 2 তাৰিখৰ দিনাখন এটা ভালগাৰ মেছেজ দিয়া হৈছিল, মোক এটা দিয়া হৈছিল, লাইফ থ্ৰেটনিং দিয়া হৈছিল, এজন জেনেৰেল ছেক্ৰেটাৰীও লাইফ থ্ৰেটনিং দিছিল। এই সকলোবিলাক মই হাইকমাণ্ডক দিছিলোঁ। যোৱা 2 তাৰিখৰ ঘটনা, যোৱা 2 তাৰিখলৈকে এমাহলৈকে কোনো ধৰণৰ ব্যৱস্থা নকৰি মোক চৌকজ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ চৌকজৰ উত্তৰ নাই দিয়া বুলি কৈ কালি সংবাদ মাধ্যমত প্ৰচাৰ কৰাত মই চৌকজ আজি ফেচবুকত, টুইটাৰত
কালি সংবাদ মাধ্যমক মই আহ্বান জনাইছিলোঁ যে মোক এক্সপেল কৰা কাগজখন দিব লাগে। মই আজি তাৰিখতো এক্সপেল কৰা কাগজ পোৱা নাই। এখন 2 নম্বৰী কাগজ, আজি এক্সপেল কৰাৰ 2 নম্বৰী কাগজ, বেকডেটেড কাগজ এজন সংবাদ সেৱীৰ পৰা মই আজি ৰাতিপুৱা পাইছোঁ। প্ৰথমতে মই পাব লাগিছিল নে কাগজখন হোৱাটছআপত আহিব লাগিছিল, মেইলত আহিব লাগিছিল, কাৰণ হোৱাটছআপ আৰু মেইলত আহিলে সময়টো বেকডেট কৰিব নোৱাৰে। গতিকে এনেকুৱা ষড়যন্ত্ৰকাৰী এটা পাৰ্টিৰ লগত মই থকাৰ কথা ভবা নাছিলোঁ। আৰু যি হোৱাটছআপত দিছিলোঁ, মাজতে এটা DY 365ত এটা অশ্লীল বাৰ্তাৰ সন্দৰ্ভত নিউজ পৰিৱেশন কৰিছিল। সেইটোও মই জনগণৰ স্বাৰ্থত যোৱা 23 তাৰিখে ফেচবুক লাইভত কৈছোঁ আৰু মই মোৰ লয়াৰক কেছ কৰিবলৈও দিছোঁ। কিন্তু মোৰ কথাটো হ'ল কি যে তাত কোনো স্পেচিফিক মহিলাৰ অভিযোগ নাছিল, তাত কোনো চাইবাৰ ক্ৰাইম বা FIR কোনো নাছিল। গতিকে এনেধৰণৰ কথাৰে মোক মানে সম্পূৰ্ণৰূপে দলটোৰ পৰা এটা ইলিগেলভাৱে ষড়যন্ত্ৰ কৰা হৈছিল নিয়াবৰ কাৰণে, আৰু ইয়াৰ নেতৃত্ব লৈছিল আমাৰ অসমীয়া বিৰোধী যিজনী MP, তেওঁ নেতৃত্ব লৈছিল। আৰু মই গেৰাণ্টি দি ক'ব পাৰোঁ মোৰ পাছত অসমত TMC কৰিবলৈ নাহে, কাৰণ ৰিপুণ বৰাৰো একেটাই চৰ্ত আছিল। সেই চৰ্তটো কি আছিল যে অভিষেক বেনাৰ্জী জেনেৰেল ছেক্ৰেটাৰী, মমতা বেনাৰ্জী দলৰ সভানেত্ৰী, তেওঁলোকে জইন নকৰে। আৰু মই যোৱা 2 তাৰিখনো কিয় ৰিজাইন দিবৰ কাৰণে সিদ্ধান্ত কৰি ল'লোঁ, 1 তাৰিখৰ দিনাখন বংগালৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ডাঙৰীয়ানীয়ে এটা চৰ্তৰে এটা কথা কৈছিল যে অসমত অঞ্চলত যি লাইচেঞ্চ দিয়াৰ কথা কৈছিল, আৰু বেংগলৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ অন্য ইছ্যুত মাত নামাতে এই কথাটোত বিৰোধিতা কৰিছিল, যাৰ কাৰণে মই 2 তাৰিখটো বাছি ল'লোঁ। আৰু মই লগতে এইটো কৈছোঁ যে তেওঁলোকে মোৰ যিমানখিনি চৰ্তৰ কথা কৈছিল এইখিনি নহ'ল। আৰু আজি মনত ৰাখক, আমাৰ ইতিমধ্যে 3জন উপসভাপতি আৰু এজন জেনেৰেল ছেক্ৰেটাৰী, এজন ছেক্ৰেটাৰী ইতিমধ্যে ৰিজাইন দিয়াৰ পূৰ্ব কমপ্লিট কৰিছে, আৰু ৰিজাইনৰ সংখ্যা আৰু বাঢ়িব। গতিকে মই এটা কথাই ক'ব পাৰোঁ, মই দলটোৰ কাৰণে যি অহোবৰ্ষত কৰিছিলোঁ, কিন্তু মই বঙালী সম্প্ৰসাৰণবাদৰ কাৰণে কাম কৰা নাছিলোঁ। আপুনি শুনি আচৰিত হ'ব, NRCত নথকা মানুহ ইয়াত বিষয় বাবদ আছে। যিবিলাক কথাৰ মই বিষয় কৈ NRCত নাম নাথাকিলে আমি আজি তাৰিখত ভাৰতীয় নাগৰিক বুলি আমি ক'ব নোৱাৰোঁ। গতিকে তেনেকুৱা মানুহক ৰাখিবৰ কাৰণে মই দলটোত এনেকুৱা দলত থাকিব মই বিচৰা নাছিলোঁ। আৰু এইবোৰ বিৰোধ কৰাৰ কাৰণে মোৰ দলত বিশেষভাৱে সুস্মিতা দেৱ ডাঙৰীয়ানীৰ নেতৃত্বত মোৰ বিৰুদ্ধে এৰি হৈছিল। আৰু যিজন ইনচাৰ্জ আছিল, আপোনাৰ এই কথা কোৱাৰ আগতে মই ইনচাৰ্জজনৰ লগত কথা পাতিছিলোঁ। আপুনি কেনেকুৱা মানুহ, আপুনি মোক কথা দিছিল যে মোৰ ওপৰত দালাল আহমেদে যি শাৰীৰিক প্ৰহাৰ কৰাৰ কথা কৈছিলে, চেলভেজ লেংগুৱেজৰ কথা কৈছিলে, আপুনি ব্যৱস্থা ল'ম বুলি কৈছিলে, আপুনি ব্যৱস্থা নলয়। এতিয়া মোক কৈছে মই যাম, মই ব্যৱস্থা ল'ম, মই মিটিং পাতিম। মোক এক্সপালশ্যন কৰাৰ পাছত, মোক কৰাৰ পাছত, বেকডেটেড ন'টিছ দিয়াৰ পিছত আপুনি বেকডেটেড ন'টিছখন কিয় মোৰ হোৱাটছআপত নপঠালে? কাৰণ বেকডেটৰ ন'টিছখন হোৱাটছআপত দিলে, টাইমিং ইমেইলত দিলে টাইমটো ওলাই যাব। আৰু এওঁলোকৰ সকলোবিলাক কথা মোৰ এপইণ্টমেণ্টটো ৱেবছাইটতে ওলাইছিলে, কাৰণ ৱেবছাইটততো বেকডেটেড লোড কৰিব নোৱাৰে। গতিকে এই অসৎ পন্থাৰে যেতিয়া দলটোৰ পৰা ব্যৱস্থা কৰিছিলে আৰু এনেবোৰ কাৰ্যসূচী মই গম পাই আছিলোঁ, যাৰ কাৰণে মই তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ কৰিলোঁ। আৰু তৃণমূল কংগ্ৰেছৰ ভৱিষ্যত ইয়াত যে অন্যই কোনো গ্ৰহণ কৰিব নোৱাৰে, কাৰণ অভিষেক বেনাৰ্জী ডাঙৰীয়াই ৰিপুণ বৰাকো সেই একে অভিযোগ আছিলে, লগ নধৰে। মমতা বেনাৰ্জীৰো সেই একে অভিযোগ আছিলে, লগ নধৰে। কালিলৈ মোৰ পাছতো কোনোবা এজন হয়তো আহিব পাৰে, কিন্তু তৃণমূল কংগ্ৰেছ এতিয়াহে মই ৰহস্যটো বুজি পালোঁ যে 2011 চনৰ পৰা আজি তাৰিখলৈকে তৃণমূল কংগ্ৰেছ অসমত গঢ় নলয় কিয়। আৰু মই যথেষ্ট কৰিছিলোঁ, মোৰ নেতৃত্বতে প্ৰথমবাৰলৈ পঞ্চায়তত অসমৰ ইলেকশ্যনত জয়লাভ কৰিছিল। তাৰ কাৰণে বেংগলত অভিষেক বেনাৰ্জী ডাঙৰীয়াই অভিনন্দন দিছিল। তাত বেংগলৰ সকলো মিডিয়াত যে এই যে জয়লাভটো বিশেষভাৱে প্ৰচাৰ হৈছিল। ইমানৰ পাছতো যদি কাম কৰাৰ পিছত নহ'ল, মই তৃণমূল কংগ্ৰেছত কণ্টিনিউ কৰি থকাৰ কোনো প্ৰশ্নই থাকিব নোৱাৰে। সেইকাৰণে মই পদত্যাগ কৰিলোঁ। আৰু মেডিয়াসকললৈও মই এটা আহ্বান জনাইছোঁ, যোৱাকালি যেতিয়া যিসকল মেডিয়াই দালাল আহমেদৰ মেছেজৰ মতে, মোক যিহেতু টিভিৰ পৰা কোৱা হৈছে যে এনেকৈ দালাল আহমেদে মেছেজ দিছে, আপোনাক বহিষ্কাৰ কৰিছে, সুধিছে নেকি? মই ক'লোঁ যে মই ৰেজিগনেশ্যন পঠিয়াই দিলোঁ তেতিয়া। কিন্তু ৰাতি 10টালৈকে মই কোনো টিভিত দেখা নাপালোঁ যে মোৰ এক্সপালশ্যন ন'টিছ এখন। টিভিৰ মানদণ্ড
সাংঘাতিকভাৱে কমি যোৱাত মই উদ্বেগ প্ৰকাশ কৰিছোঁ এজন নাগৰিক হিচাপে। বিশেষকৈ দুটা টিভি চেনেলৰ কথা কৈছোঁ। মোৰ লগত শত্ৰুতা কৰিলেও মোৰ আপত্তি একো নাই, মোৰ কোনো ল' ফল নাই, মোৰ কোনো বেয়া কাম নাই, মোৰ এগেইনষ্টত কোনো এলিগেশ্যন লেভেল কৰিব পৰা নাযায়। জবৰদস্তি এলিগেশ্যন কৰিলেও সেই এলিগেশ্যনটো তিষ্ঠি থাকিব নোৱাৰে। বিশেষভাৱে ND24 আৰু DOA 365ৰ এনে হালধীয়া জাৰ্নেলিজিম মই গৰিহণা দিছোঁ।